Hello everyone, সকলোকে ওয়েলকাম জানাইছো এটা নতুন ভিডিওলৈ। এই ভিডিওতে আমি ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নোটিফিকেশন চাও বিচাৰিছো আৰু এই ভ্যাকেন্সি নোটিফিকেশনটোৰ কাৰণে ৱাক ইন্টাৰভিউ হ'ব আৰু ৱাক ইন্টাৰভিউ হ'ব অহা 22 আগষ্ট 22 আগষ্টত 10টা বজাৰ পৰা ডিসি অফিস ধুবুৰীত আৰু পোষ্টৰ নাম হৈছে জিআইএস এসিস্টেন্ট। তো টোটাল 3টা জিআইএস এসিস্টেন্ট পোষ্টৰ কাৰণে ৱাক ইন্টাৰভিউ হ'ব আৰু লোকেশন গেটা যিখিনি ওয়ার্ক লোকেশন হবো গৌরীপুর আথানি আৰু সাপৰ রেভিনিউ সার্কেল। এই তিনটা ব্লকৰ কাৰণে তিনটা জিআইএস এসিস্টেন্ট পোষ্টৰ কাৰণে ওয়াকিং ইন্টাৰভিউ নোটিস দিয়া হৈছে আৰু বয়সৰ সীমা 21 to 45 ইয়ার্স। তাৰ পিছত এডুকেশনাল কোয়ালিফিকেশন লাগিব ব্যাচেলর ডিগ্রি ইন জিওগ্রাফি নাইবা জিওলজি নাইবা ম্যাথমেটিক্স নাইবা জিও ইনফরমেটিক্স or physics, computer science or a related field with certificate diploma in GIS and remote sensing or in geoinformatics. Naiba MTech MSc in GIS and remote sensing or geoinformatics. Naiba MCA MA MSc in geography, geology, mathematics, environmental science with geoinformatics as one of the subject or certificate or diploma in GIS, remote sensing or geoinformatics. तार पिছত proficiency in GIS software such as ArcGIS, QGIS, तार पिছত global mapper এইবিলাক तार पिছত knowledge of geospatial analysis, geography লগত জড়িত যিবিলাক টপিকস আছে সেইবিলাকৰ নলেজ থাকিব লাগিব। तार पिছত এক্সপেৰিয়েন্স যদি কোনোবাৰ এক্সপেৰিয়েন্স আছে তেতিয়া হলে মিনিমাম 2 বছৰ যদি এক্সপেৰিয়েন্স আছে তেওঁলোকে প্ৰেফাৰেন্স পাব আৰু যি সকলে RCCC trained candidate যদি আছে তেওঁলোকক প্ৰেফাৰেন্স পাব। তাৰ পিছত কিছুমান ডিজিটাল সফটওয়্যাৰ R ডেস্কটপ, R Pro, AutoCAD, গ্লোবাল মেপাৰ এইবিলাকৰ লগত এইবিলাকৰ নলেজ থাকাটো দৰকাৰী। তাৰ পিছত কম্পিউটাৰ নলেজ খিনি থাকিব লাগিব আৰু ৰিমুনাৰেশন হ'ব 25,000 per month ফিক্স। the documents কি লাগিব ইন্টাৰভিউ দিনা ডিটেইল কাৰিকুলাম ভিটে, ফটো আইডি প্ৰুফ, तार पिছত एड्रेस प्रूफ और ओरिजिनल एजुकेशनल सर्टिफिकेट, वर्क एक्सपीरियंस सर्टिफिकेट और फोटोकॉपी ऑफ ऑल सर्टिफिकेट गोटेबिलक डकुमेंट्सर फोटोकॉपी এটা সেট লাগিব और प्लेस ऑफ इंटरव्यू গম পালে অফিস অফ দ্য ডিস্ট্রিক্ট কমিশনার ধুবুৰী। গতিকে যি সকলে ইন্টারেস্টেড তেওঁলোকে এই যেটো এডভাৰটাইজমেন্ট আছে এইটো এডভাৰটাইজমেন্ট আপোনালোকে পাব ধুবুৰী যেটো ডিস্ট্রিক্ট ওয়েবসাইট আছে dhuburi.gov.assam এনেকে যেটো ওয়েবসাইট আছে তাতে আপোনালোকে এই এডভাৰটাইজমেন্ট পাব আৰু এডভাৰটাইজমেন্টটো চাই পেলাই ইনস্ট্ৰাকশনখিনি ফলো কৰি আপোনালোকে অহা 22 আগষ্টত যাব পাৰিব ৱাকিং ইন্টাৰভিউ কাৰণে যি সকলৰ কোৱালিফিকেশন মিলে। গতিকে আজিৰ এই ভিডিঅ'টিত এইটো এডভাৰটাইজমেন্ট শ্বেয়াৰ কৰিলো। যি সকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত।